এটাৰ পিছত আনটো শুনানি আগবাঢ়ি গৈছে কিন্তু প্ৰশ্ন এটাই যে ন্যায় কেতিয়া লাভ কৰিব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পুনৰ শুনানি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় তাৰিখ পে তাৰিখ যে পৰম্পৰা সেই পৰম্পৰা এতিয়া জুবিন গাৰ্গৰ এই ন্যায় যুদ্ধখনতো সেই পৰম্পৰাকে দেখিবলৈ পোৱা হ'ব নেকি যে সময়ত উকিল সন্থাই দাবী কৰিছিল যে তাৰিখ পে তাৰিখৰ এই পৰম্পৰা যাতে জুবিন গাৰ্গৰ এই ন্যায় যুদ্ধখনত নাথাকক বিশেষ আদালত গঠন কৰা হোক ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰা হোক সেই দাবী উত্থাপন কৰিছিল জুবিন গাৰ্গৰ পত্নীৰ লগতে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীয়ে এই একেটাই দাবী উত্থাপন কৰি আহিছে কিন্তু তাৰ মাজতে যি তাৰিখ পে তাৰিখৰ পৰম্পৰা হেয়াই যেন বৰ্তমান চলি আছে জুবিন গাৰ্গৰ এই ন্যায় প্ৰক্ৰিয়াটোত আজি পুনৰ শুনানি গ্ৰহণ কৰা হ'ব আজি গুৰুত্বপূৰ্ণ দিন শুনানিত আজি কেইবাটাও বিষয়ে ইতিমধ্যে স্থান লাভ কৰিব বিশেষভাৱে আজিৰ শুনানিত আটাইকেইজন অভিযুক্তক চাৰ্জ ফ্ৰেম কৰা হ'ব পাৰে সেই দিশৰ পৰা আজিৰ শুনানি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন চাৰ্জ ফ্ৰেম বিগত সময়ছোৱাত অৰ্থাৎ এছআইটিয়ে জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ যেতিয়াই এছআইটিয়ে প্ৰতিবেদন দাখিল কৰিছিল চাৰ্জশ্বিট দাখিল কৰিছিল আৰু সেই চাৰ্জশ্বিটত যেতিয়া জুবিন গাৰ্গক হত্যা কৰা হোৱা বুলি স্পষ্ট ৰূপত উল্লেখ কৰা হৈছিল এই সাত অভিযুক্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ধাৰা আৰোপ কৰা হৈছিল হত্যাৰ ধাৰা আৰোপ কৰা হৈছিল আৰু গতিকে এই সকল অভিযুক্তৰ বিৰুদ্ধে আজি চাৰ্জ ফ্ৰেম কৰা হ'ব কেনে ধৰণৰ চাৰ্জ লগোৱা হয় কেনে ধৰণৰ চাৰ্জ ফ্ৰেম কৰা হয় তাৰ বাবে সকলোৱে মুহূৰ্তত দৃষ্টি নিবদ্ধ ৰাখিছে আজিৰ এই দিনটোৰ প্ৰতি আৰু একে সময়তে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা একেদৰে ফ্লেট যি জব্দ কৰি থোৱা হৈছিল সিল কৰি থোৱা হৈছিল সেই গোচৰৰ আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব 12 ডিসেম্বৰত জুবিন গাৰ্গৰ এছআইটিয়ে ৰহস্য মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰিছিল আৰু তাৰ পিছৰ পৰা এটাৰ পিছত আনটো শুনানি গ্ৰহণ কৰি আগবাঢ়ি যোৱা হৈছে কিন্তু প্ৰশ্ন এটাই যে ন্যায় কেতিয়া লাভ কৰিব জুবিন গাৰ্গে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আশ্বাস দিছিল যে নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গে ন্যায় লাভ কৰিব কিন্তু এনে ধৰণৰ তাৰিখ পে তাৰিখৰ যেটো প্ৰক্ৰিয়া ইয়াৰ জৰিয়তে নিৰ্বাচনৰ পূৰ্বে সম্ভৱ হ'বনে আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰাটো গতিকে আমি যেটো ডিজিটেল আন্দোলনৰ সমান্তৰালকৈ চলাই গৈছো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে প্ৰতিটো শুনানিত উপস্থিত আছে প্ৰতিটো শুনানিত উপস্থিত থাকি এটাই দাবী উত্থাপন কৰি আহিছে যে অসুৰ বধ হ'বই লাগিব এনেকুৱা অসুৰ পৃথিৱীত 2-3টাহে জন্ম হয় এনে ধৰণৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰু এই দানৱ বা অসুৰ কেইটা যাতে কোনো প্ৰকাৰে কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে জামিন আবেদন বিগত শুনানিত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হৈছিল অমৃতপ্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন ইতিমধ্যে নাকচ কৰা হৈছিল ঠিক তেনেদৰে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে জামিন আবেদনৰ প্ৰক্ৰিয়াৰ পৰা ছত্ৰভংগ দিয়া পৰিলক্ষিত হৈছিল শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গক আৰু আজিও ভিচিৰ জৰিয়তে আটাইকেইজন অভিযুক্তকে আদালতত হাজিৰ কৰোৱাৰ সম্ভাৱনা আছে কিন্তু চাৰ্জ ফ্ৰেম কেনে ধৰণৰ চাৰ্জ লগোৱা হয় একেদৰে আন কিছু আবেদনো হয়তো আজি আগবাঢ়িব পাৰে আন কিছু আবেদনো হয়তো অভিযুক্তৰ ফালৰ পৰা অধিবক্তাই আবেদন কৰিব পাৰে সেই সময়খিনি লক্ষণীয় হ'ব আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকা থাকিব আমি প্ৰতিটো আপডেট আপোনালোকক জনাই যাম জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ন্যায়িক আয়োগতো ইতিমধ্যে শুনানি অংশগ্ৰহণ কৰিছিল ন্যায়িক আয়োগত সাক্ষ্যদান কৰাৰ পিছতো তাৎপৰ্যপূৰ্ণ কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে যাতে জুবিন গাৰ্গে ন্যায় লাভ কৰক যদি জুবিন গাৰ্গে ন্যায় লাভ নকৰে তেতিয়া হলে জুবিন গাৰ্গে হওক বা অসমবাসী ৰাইজে হওক বা চৰকাৰে এক ডাঙৰ ব্যৰ্থ হ'ব বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে আৰু সেইভাবে সকলোৱে মনে প্ৰাণে এই মুহূৰ্তত কামনা কৰিছে যে এই ন্যায় যুদ্ধখন অতি সোনকালে আগবাঢ়ক কাৰণ বিশেষ আদালত অবিহনে জুবিন গাৰ্গে অতি সোনকালে ন্যায় পোৱাটো অত্যন্ত এটা কঠিন প্ৰক্ৰিয়া হ'ব সেয়েহে বাৰে বাৰে কোৱা হৈছে যে বিশেষ আদালত গঠন কৰা হোক মুখ্যমন্ত্ৰীয়ে যেনেদৰে কৈছিল যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে আগবঢ়াই নিয়া হ'ব গতিকে সেই বিশেষ আদালতখনৰ সকলোৱে এই মুহূৰ্তত পোষকতা কৰিছে কাৰণ 396 গৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিছিল এছআইটিয়ে তদন্ত প্ৰক্ৰিয়াত
প্ৰায় ৩৯৬ গৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিছিল গতিকে সেই আটাইসকল সাক্ষ্যদাতাৰ আকৌ সাক্ষ্য গ্ৰহণ কৰিব লাগিব গতিকে এটা দীঘলীয়া প্ৰক্ৰিয়া গতিকে তেনেস্থলত ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়া বা বিশেষ আদালতৰ এক অত্যন্ত প্ৰয়োজনীয়তা আহি পৰাৰ কথা বাৰে বাৰে উল্লেখ কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে একেদৰে ছিংগাপুৰত যদি আমি কথা কওঁ ছিংগাপুৰতো কৰোনাৰ আদালতত ইতিমধ্যে শুনানি আগবাঢ়ি গৈছে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ উপস্থিত আছে একেদৰে ৰাহুল গৌতম শৰ্মা উপস্থিত আছিল বিগত দুটাকৈ শুনানিত আৰু একে সময়তে ছিংগাপুৰৰ সেই প্ৰবাসী অসমীয়াসকলৰো সাক্ষ্য গ্ৰহণ কৰা হৈছে কৰোনাৰ কোৰ্টত গতিকে সেই ছিংগাপুৰৰ অসমীয়াসকলৰ ভূমিকাক লৈ এতিয়াও কিন্তু ৰহস্য আঁতৰা নাই জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ন্যায়িক আয়োগত সাক্ষ্যদান কৰাৰ সময়ত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে দৰাচলতে 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত কি হৈছিল এতিয়াও অজ্ঞাত জুবিন গাৰ্গৰ পত্নী এতিয়াও অজ্ঞাত অসমবাসী ৰাইজ অনুৰাগী সকলো এতিয়াও অজ্ঞাত এক যেন ঘন ৰহস্য এতিয়াও আৱৰি আছে সমগ্ৰ বিষয়টোত গতিকে তেনেস্থলত শুনানি প্ৰক্ৰিয়া আগবাঢ়ি গৈছে ইফালে ছিংগাপুৰৰ কৰোনাৰ আদালতৰ যি ধৰণৰ তথ্য সন্মুখলৈ আহিছে সেই তথ্যই অসমত এছআইটিৰ চাৰ্জশ্বিটক লৈ অসমত চলি থকা শুনানি প্ৰক্ৰিয়াক লৈ তাত কিবা প্ৰভাৱ পেলাব নেকি এই বিষয়সমূহক লৈ নানান ধৰণৰ চৰ্চা চলি আছে গতিকে বৰ্তমান 7 অভিযুক্তই এতিয়াও কাৰাগাৰত বন্দী হৈ আছে সেয়েহে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াকে ধৰি জুবিন গাৰ্গৰ অনুৰাগীসকলে বিচাৰিছে যে ন্যায় নোপোৱা পৰ্যন্ত এইসকল অভিযুক্তই যাতে মুকলি আকাশৰ তললৈ কোনোপধ্যেই ওলাই আহিব নোৱাৰে তাৰ প্ৰতি সকলোৱে দাবী উত্থাপন কৰি আহিছে আজি চাৰ্জ ফ্ৰেম কৰা হ'ব চাৰ্জ ফ্ৰেমৰ পিছত এতিয়া কেনেদৰে এই ন্যায় যুদ্ধখন আগবাঢ়ি যায় আজি এই চাৰ্জ ফ্ৰেম কৰাৰ পিছত এটা গতি লাভ কৰিব এই ন্যায় যুদ্ধখনে গতিকে তাৰ প্ৰতি সকলোৱে এই মুহূৰ্তত অপেক্ষা কৰিব নিশ্চিতভাৱে অপেক্ষা কৰিব কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে তাৰিখৰ পৰিৱৰ্তে বিশেষ আদালতখন কেতিয়া গঠন কৰা হ'ব আন নালাগে অধিবক্তা সমাজে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত এই তাৰিখৰ পৰম্পৰা পৰিহাৰ কৰি বিশেষ আদালত গঠন কৰি ক্ষিপ্ৰতাৰে আগবঢ়াই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও বিচাৰিছে এই প্ৰক্ৰিয়াৰে আগবাঢ়ক অৰ্থাৎ ফাষ্ট ট্ৰেক বিচাৰ প্ৰক্ৰিয়াৰে আগবাঢ়ক আৰু একেদৰে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক লৈ আজিও সৰব জুবিন গাৰ্গৰ পত্নী এই বৰ্তমান কাৰাবন্দী হৈ থকা 7 অভিযুক্ত যিমান দোষী ঠিক তেনেদৰে ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলো সমানে দোষী সাব্যস্ত হোৱা উচিত জুবিন গাৰ্গৰ 19 ছেপ্টেম্বৰৰ দিনটোত সকলো সাক্ষী আছিল কিন্তু ছিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলক সকাহ প্ৰদান কৰা কিয় হ'ল এই প্ৰশ্ন কিন্তু আজিও ডাঙৰ এটা প্ৰশ্ন এটা ডাঙৰ ৰহস্য হৈয়ে থাকিল সেই সকলো সমানেই দায়ী সেই সকলকো অসুৰ হিচাপে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে অভিহিত কৰি আহিছে যি নহওক আজি এই 7 অভিযুক্তৰ চাৰ্জ ফ্ৰেম কৰা হ'ব চাৰ্জ ফ্ৰেমত আৰু কি বিষয় সন্নিবিষ্ট হয় হিয়া লক্ষণীয় হ'ব কাৰণ 2500 পৃষ্ঠাৰ চাৰ্জশ্বিট তথ্য সম্বলিত প্ৰায় 12000 পৃষ্ঠাৰ এই চাৰ্জশ্বিট এছআইটিয়ে 12 ডিচেম্বৰত দাখিল কৰিছিল আৰু তাৰ পিছত এটাৰ পিছত আনটো শুনানি আগবাঢ়ি গৈছে আজিৰ শুনানিত কেনে ধৰণৰ চাৰ্জ ফ্ৰেম কৰা হয় হিয়া লক্ষণীয় হ'ব আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা যি বটলিং প্লান্ট সেই মহাবীৰ একুৱা বন্ধ কৰি থোৱা বা জব্দ কৰি থোৱা সিল কৰি থোৱা আৰু ফ্ল্যাট সিল কৰি থোৱাৰ প্ৰসংগৰো আজি শুনানি গ্ৰহণ কৰিব আদালতে কি ৰায় আগবঢ়ায় হিয়া শুনানিৰ অন্তত জানিব পৰা হ'ব প্ৰতিটো আপডেট আমি আগবঢ়াম #Justice for Jubin Gargor যি শ্লোগান ডিজিটেল মিডিয়াত অব্যাহত আছে সেই ন্যায় যুদ্ধ সেই ডিজিটেল আন্দোলন অব্যাহত আছে লাইভৰ পৰা বিদায় লৈছো